আজি আচলতে শব্দ নাই। মাহমৰাবাসী সকলো ৰাইজৰ হৈ জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সমবেত হৈছোঁ। কথা কোৱাৰ পৰিৱেশ আজি নাই। আজি ময়ে নহয়, সমগ্ৰ অসমৰ প্ৰফেশ্যনেল সংবাদকৰ্মীসকলেও কথা কওঁতে যথেষ্ট আৱেগিক হৈছে। আমিও সকলো আৱেগিক। এইগৰাকী মহান শিল্পীয়ে অসমৰ সকলো মানুহকে চুই গৈছে। আচলতে আজি গোটেই মানুহবিলাকে স্তব্ধ হৈছে, আমিও স্তব্ধ হৈছোঁ। তেখেতৰ যি অৱদান, যুৱ সমাজে তেখেতৰ প্ৰতি যি অনুকৰণ আৰু অসমৰ মানুহে যি তেখেতৰ প্ৰতি ভাল পোৱা, এই সকলোখিনিক পাহৰি তেখেত যে আঁতৰি গৈছে আমি বিশ্বাস কৰিব পৰা নাই। আচলতে মাহমৰাবাসী ৰাইজৰ হৈ, মাহমৰাৰ যুৱ বন্ধুসকলৰ হৈ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সমগ্ৰ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বৰ লগতে আমি সকলোৱে যে মাহমৰাবাসীও যে দুখী হৈছোঁ, ইয়াকে জনাব বিচাৰিছোঁ। আচলতে তেখেতৰ বিষয়ে আজি বহুত কথা ক'ব লগা আছে, কিন্তু এনেকুৱা পৰিৱেশটো এনেকুৱা হৈছে, আমাৰ শব্দ বাক্য বহুত কমি গৈছে। পুনৰবাৰ তেখেতৰ যি ভালপোৱা, এই ভালপোৱাক আমি অসমবাসীয়ে মনত ৰাখিম। এইখিনিকে কৈ মই চমু বক্তব্যখিনি সামৰিছোঁ।